हेलो फ्रेंड्स वेलकाम टू माय यूट्यूब चैनल हातिम आलिस लाइफ बंधुসকল आशा करूँ आपलोग सबे भाले आछे। तो आज आमार पवित्र जुमाबार शुक्रबार आज तो नामाज पढ़ी किने मैं आपनालोकर माजले उपस्थित हलोहि। तो मोर लगत दादा एजन आहिसे आहि किने अलपमान ठिय হৈ আছে তাৰমানে कम 2 घंटामान दादाक ठिय कराइ राखिছোঁ এই কাৰণতে নামাজ আছিল আজি আমাৰ। তো দাদাই दादा नमस्कार आपनार दादा नमस्कार सकलोके मोर नमस्कार आपनार सब्सक्राइबरলৈ मोर नाम प्रवीण कुमार हासा मैं हरिसिंगा और आपनार 1.5 किलोमीटर खकाबस्तिर पर आइसु। मैं रंगालाव प्रथमबार কাৰণে इबार लगाइसु मोटामुटी 5 बिघा 5 बिघा लगाइसु EW 137। अच्छा इतना गोटेखिनि दाना साना सकलोखिनि मैं प्रयोग करिलो सबखिनि ठीके আছে गছৰ স্বাস্থ্য পাতি ফলনো গোটেখিনি ঠিকে আছে। আচ্ছা কিন্তু হৰিसिंगाৰ পৰা मैं बहुत ঔষধ ললো মানে তেওঁলোকে এবাৰ ৰগৰ দিলে FMC ৰগৰ দিলে সেই ৰগৰটো মাৰিলো মানে এটো যোনটো ফ্ৰুট ফ্লাইটো যোনটো এই বৰলটো মানে মাৰি আছে মই ঔষধ মাৰি আছো 3-4টা মান মাৰিলো গুটিবিলাক এনেকুৱা হৈছে সেই সময়টা বৰলে মাৰে আজি স্প্ৰে কৰিছো আকৌ 2 ঘণ্টা পাছত মানে বিন্ধি আছে একো মানে ৰিজাল্ট পোৱা নাই 3-4টা মান মানে মই আমাৰ হৰিसिंगाৰ পৰা লৈ পেলাই ব্যৱহাৰ কৰিলো। তেওঁলোকক এবাৰ মই সুধিলো কিবা চলমান আছে নেকি তেওঁলোকে ক'লে আমাৰ ইয়াতে বিক্ৰী নহয় নাপায়। बहुत दादार मैं बहुत भिडिओ चालू कीटनाशक ঔষধবিলাক चालू ताते विचारो नापाय माने। तो मैं भाविलो मोर घर पर इमान किलोमीटर दूर নহয় मोटामुटी 30-35 किलोमीटर है। अच्छा तो मैं भाविलो दादाक एक बार गई पे लग कर लो ভাল হ'ব নেকি বুলি दादा আহিলো मैं मोटामुटी मैं 10टात ওলাইছিলো मैं আপনার বেছি মাৰিত পাইছো 12টা 5ত मैं हुदपुस करूते अलग टाइम लगिले নহলে সোনকালে আহি পালো হয়। दादाक लग पाए दादाও ক'লে যে মাজত ফোন কৰিলো ৰাস্তাত থাকোতে তেওঁ ক'লে নামাজ আছে মই চিন্তা কৰিলো ৰজা চলি আছে হয় মোর অলপ ভুলো লাগ রাতিপুৱা ক'ব লাগিছিলে। তো দাদাক মই বেয়া পোৱা নাই কথাটো কি হ'ল কি দাদাৰ পৰা মই আজি প্ৰথমবাৰ মই ঔষধ পাতি লৈ আছো 5 গ্ৰাম লৈছো তেওঁ কৈছে কি মানে 100% ৰিজাল্ট পাব আৰু নিলায়ন এখন দিছে। তো মই আজি গৈ ইয়াৰ পৰা গৈ মিলি মই প্ৰয়োগ কৰি চাম কিমান ৰিজাল্ট পোৱা যায়। মোৰ এটা বিশ্বাস আছে দাদাৰ ওপৰত তেওঁৰ মই ভিডিও সাবস্ক্ৰাইব চেনেলো মই সাবস্ক্ৰাইব কৰি থৈছো নিশ্চয় ভাল এটা ৰিজাল্ট পাম। যদি ভাল ৰিজাল্ট পাওঁ দাদাৰ লগত আগন্তুক দিনবোৰত আমাৰ সহযোগিতা এটা থাকিব অহা যোৱা এটা থাকিব ওচৰ আছে দেখা পালে মাতো দিম প্ৰয়োজন হলে আহিম। ধন্যবাদ দাদা। আমাৰ তাৰমানে আমাৰ ইয়াতে ওচৰতে 2 বছৰ আছিল আমাৰ টাংনি চাৰিআলি বুলি কয় তাতে 2 বছৰ আছিল। তো দাদাই আহি কিনে মোক যেতিয়া তাৰমানে পৰিচয় দিলেতে আপোনালোকৰ ইফালে মই 2 বছৰ আছিলোঁ তেতিয়া মোৰ আৰু যেন বেছি এটা আনন্দত হেৰি কৰি আছোঁ মই। তো দাদাক মই ঔষধখিনি দিলোঁ দাদাই কৈ আছে যদি এইবাৰ 100% ৰিজাল্ট পাওঁ দাদাই তাৰমানে মোৰ লগত তাৰমানে হাতে হাত মিলাই খেতি বাতিৰ ওপৰত মনোযোগী হ'ব। তো খেতি বাতি কৰি দাদাই যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰে তাৰে কামনা কৰিলোঁ। আমাৰ দাদা আমাৰ অসমীয়া মানুহখিনি যাতে খেতি বাতিত লাগে তাৰ কাৰণে আপুনি অলপ কৈ দিয়ক দাদা। নাই মই কওঁ কি মই আসল কথাটো মই আপোনাক এটা কোৱা নাই এতিয়া ক'ব মানে ভিডিঅ'তে কৈ আছোঁ। আচ্ছা মই হ'ল আপোনাৰ যোনটো যে এই আদিবাসী ৰেকৰ্ড কৰিলে। আচ্ছা মই এটা সংগঠনৰ পৰা বিদ্ৰোহী সংগঠনৰ পৰা বিলং কৰোঁ। মোৰ বায়োডাটা আপুনি চেক কৰি পাব যিটো আপোনাৰ ডিটেইলছ পাইছে। আমি গোটেইখিনি কৰি মিলি এতিয়া মানে আমি ৰাইজৰ লগত মিলি পেলাই একেলগত কেনেকৈ চলিব পাৰোঁ সমাজখনত তাক লৈ চিন্তা কৰি পেলাই আমি খেতি বাতি কৰিছোঁ। মই অসমৰ ৰাইজক এতিয়া ক'ব বিচাৰোঁ আমি চাকৰিমুখী নহয় যিহেতু আমাৰ অসমত 80% মানুহৰ নিজৰ ভূমি আছে খেতি বাতি আছে কিন্তু আমি এলেহুৱা কৰোঁ। আমি যদি নিজে কৰি মিলি যদি খোৱাৰ এটা যদি চিন্তা কৰোঁ ঘৰ পৰিয়াল যদি চলাৰ এটা চিন্তা কৰোঁ এইটো আমাৰ কাৰণে বহুত ভাল আৰু সকলোৱে চেষ্টা কৰিব লাগে। মই সকলোকে মই অনুৰোধ কৰিছোঁ হাতিম আলিৰ চেনেলৰ থ্ৰুদি যাতে সকলোৱে খেতি বাতিত মনোনিযোগ দিয়ক আৰু নিজকে মানে স্বাৱলম্বী কৰি তোলক। ধন্যবাদ। তো বন্ধুসকল নিশ্চয় শুনা পালে দাদাই কি ক'লে অন্ততঃ আমাৰ অসমীয়া মানুহখিনি আমাৰ যাতে আগবাঢ়িব পাৰে খোজ আগবাঢ়ি দিব পাৰোঁ নিজৰ ভৰিৰ ওপৰত যাতে আমি নিজে থিয় দিব পাৰোঁ তাৰ কাৰণ আমাৰ ধৰক আমিতো সবে চাকৰিয়াল মানুহ নহয় আমি শিক্ষিত নিবনুৱা ধৰক আমাৰ মাটি কাটিৰ অভাৱ নাই মাটি আমাৰ অসমীয়া মানুহসকলৰ যাওক আমাৰ জাতি কিমান পিছুৱাই আছে হয় না আমি তাৰমানে মই যে ভিডিঅ'খিনি বনাই আছোঁ তাৰমানে আমাৰ জাতিটো যাতে পিছুৱাই নাযায় আমাৰ শিক্ষিত নিবনুৱাসকলে তাৰমানে খেতি কৰিবলৈ হ'লে সাৰ দানা ঔষধ এইবিলাক ভালদৰে নিশ্চয় চিনি পাব কোনটো খেতিত কোন সময়ত কেতিয়া ঔষধ কিনি স্প্ৰে কৰিব লাগিব কোন দানা কেতিয়া দিব লাগিব কোনটো সাৰ কেতিয়া খেতিত আমি দিব লাগিব এইখিনি আমি ভালদৰে নিশ্চয় জানিম হয় না নাই যদি আমি শিক্ষিত হৈ আছোঁ। তো কথা হ'ল আমি শিক্ষিত হিচাপে আমাৰ যিখিনি কৰ্তব্য আমি যাতে এনেকুৱা কৰিব পাৰোঁ যে আমাৰ পৰা যাতে আমাৰ ভাই ভণ্টিসকলে যাতে খেতি বাতি কৰিবৰ কাৰণে উৎসাহ এটা পায় আনন্দিত হয় তাৰে
কামনা মই প্ৰতিটো ভিডিঅ'ৰ মাজতে মই আমি কৈ চাইছোঁ মই আপোনাৰ ভিডিঅ'। প্ৰতিটো ভিডিঅ'ত মই কৈ থাকোঁ যে আপোনালোকেও এনেকুৱা হওক দাদাৰ দৰে যাতে আপোনালোকেও মোক লগ কৰে মই যাতে দাদাৰ দৰে আপোনালোকক মই ঔষধ দানা যিমান পাৰোঁ সহায় সহযোগিতা কামনা কৰিব পাৰিম তো কথা হ'ল বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে আৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই আছে আপোনালোকক মই অশেষ অশেষ ধন্যবাদ জনাইছোঁ তো বন্ধুসকল মই আৰু বিশেষ দেৰি নকৰোঁ তো দাদাৰ লগত আপোনালোকক মই চিনাকি কৰাই দিলোঁ তো দাদা বাইদেউসকল আপোনালোকে নিশ্চয় চিনি পালে হৰিচিঙাৰ পৰা আহিছে তো আজি অলপ পলমকৈ হ'লেও দাদাক মই লগ কৰিছোঁ নামাজৰ সময় আছিল শুক্ৰবাৰ যদিও তথাপিও মই দাদাক ঔষধখিনি লগ কৰি হ'লেও হাতত গতাই দি তাৰপিছত মই ঘৰলৈ ৰাওনা দিছোঁ তো ভাল লাগিল দাদাৰ লগত কথা পাতি থেংক ইউ